নমস্কাৰ, গুড আফটাৰনুন। আজি আমি ব্লক 1 ইউনিট 2 চেপ্টাৰটো ইণ্ডিয়ান স্ক্ৰিপচাৰ্ছ এই চেপ্টাৰটোৱে আলোচনা কৰিম। চ' তাত ইণ্ডিয়ান স্ক্ৰিপচাৰ্ছ মেইনলি হ'ল বেদাজৰ যিবোৰ ৰাইটিংছ হিষ্ট্ৰী, তাৰপিছত যি বস্তুটো মেইনলি হিন্দুইজমৰ লগত ৰিলেটেড হৈ আছে মেক্সিমাম, তাৰ লগতে আৰু ইণ্ডিয়ান যিবোৰ এনচিয়েণ্ট হিষ্ট্ৰী আছে সেইখিনিও লগতে ইনক্লুড হৈ আছে। চ' মেইনলি তাতে ইণ্ডিয়ান স্ক্ৰিপচাৰ্ছৰ যি ভাৰতীয় যিবোৰ কিছুমান বস্তু পৌৰাণিক যিবোৰ আছিলে, যিবোৰ বেদত মেক্সিমামবোৰ লিখা আছে, যেনেকা ইনক্লুড হৈ আছে এই হিষ্ট্ৰীবোৰ, এই স্ক্ৰিপচাৰ্ছবোৰে তেতিয়া যিবোৰ এই কিছুমান অৰ্গেনছ, যিবোৰ আমাৰ 6 অৰ্গেনছ, সেইবোৰৰ ফিলিংছ, তাৰপিছত যিবোৰ এই বেদজৰ লগত আৰু বহুত মুনি ঋষি বা চেইণ্ট, তেওঁলোকেও বহুত বস্তু লিখিছিলে, যিবোৰৰ জৰিয়তে আমি প্ৰাচীন ইণ্ডিয়াৰ যিবোৰ প্ৰাচীন মানে এনচিয়েণ্ট ইণ্ডিয়াৰ যিবোৰ হেৰি আছিলে, নিয়ম বা কি ঘটনা ঘটিছিলে, এই বস্তুবোৰ আমি মেইনলি আলোচনা কৰিম এইটো চেপ্টাৰতে। চ' আমি হিন্দুইজমৰ লগত ৰিলেটেড বেদজৰ মেক্সিমাম বস্তুবোৰ দিয়াই আছে অলৰেডি, যিবোৰ আমি জেনেৰেলি দেখা পোৱা হৈ আছে, বা কিছুমান বস্তু আমি নিউজৰ জৰিয়তে বা পেপাৰৰ জৰিয়তেও যদি বেদ লৈ আলোচনা নকৰোঁ, কিছুমান হিষ্ট্ৰিক প্লেচ আছে যিবোৰত আমি গ'লে তাতে কিছুমান মূৰ্তি বা এইবোৰ চাইও আমি বুজিব পাৰোঁ। চ' মেক্সিমাম ইম্পৰ্টেণ্ট বস্তু হ'ল, তাতে মেইন বস্তুটোৱেই হ'ল এই বস্তুটোৰ লগত, ইণ্ডিয়ান স্ক্ৰিপচাৰ্ছৰ লগত যি বস্তুটো ৰিলেটেড হৈ আছে এইটো হ'ল স্মৃতি। মানে স্মৃতিটো কিহৰ জৰিয়তে ৰিলেটেড? স্মৃতি মিনছ তাতে দিজ আৰ সংস্কৃত ৱাৰ্ড, মানে সংস্কৃত ৱাৰ্ডৰ লগত ৰিলেটেড। সংস্কৃত স্মৃতি মিনছ ৱাৰ্ড, স্মৃতি মিনছ হ'ল মেমৰি, মেক্সিমাম মেমৰি। মেমৰি বস্তুটো এইটো মেমৰি নহয় যে আমাৰ মেমৰিত কি বস্তুটো হৈ আছে, এইটো নহয়। চ' মেমৰি মিনছ ৱাট, যিবোৰ এনচিয়েণ্ট ইণ্ডিয়ান যিবোৰ হৈ আছিলে, এই বস্তুবোৰৰ মেইনলি মেমৰিৰ নিচিনা তাতে এড হৈ পেলাই তাতে জমা এই বেদজৰ মাজত তাতে দিয়া হৈছে। কিছুমান বস্তু পয়েম বা কিছুমান বস্তু শ্লোকছৰ জৰিয়তে ষ্টাৰ্ট হৈছিলে তেতিয়া, সংস্কৃত ৱাৰ্ড। তাৰপিছত কিছুমান তাতে যেনেকা বস্তু কিছুমান যেনেকা গীতা, এইবোৰত বস্তু মেইনলি গীতা, এইবোৰ বস্তু মেইনলি সকলোৱে অলপ অলপ পঢ়া শুনা যদিও ষ্টাডি কৰিছে, যেনেকা গীতা, তাতেও মেইন বস্তুখিনি অলপ সিহঁতে পালেও আমি যদি দেখাও পাওঁ, তথাপিও বাকীখিনি অলপ বস্তু আছে, যেনেকা বেদজ। কমপ্লিটলি আমি বেদজটো আলোচনা কৰিলে এইখিনি আমি কমপ্লিট বস্তুখিনি গম পাব পাৰোঁ। চ' মেইনলি দ্য ৱাৰ্ড স্মৃতিটোৰ মানে হ'ল ডেট which is in our memory, যিটো আমাৰ মেমৰিৰ মাজত ৰিলেটেড হৈ আছে। চ' the text which are called স্মৃতি, এইটো appear written formত, ইনিচিয়েল হ'ল stage itselfত। তাৰপিছত এই স্মৃতিৰ এইজটো আকৌ, মেমৰিৰ এইজটো যদি আমি হিচাপ কৰিব যাওঁ, তেনেহ'লে মেমৰিৰ এইজটো মেক্সিমাম যেতিয়ালৈকে বেদৰ এইজ যেতিয়ালৈকে ষ্টাৰ্ট হৈছে, তেতিয়াৰ পৰাই স্মৃতিৰ এইজো আমি হিচাপ কৰিব পাৰোঁ। ডেট মিনছ যেতিয়া বেদ ষ্টাৰ্ট হৈছিলে এৰাউণ্ড 1500 BC, বিফ'ৰ খ্ৰীষ্ট। চ' তেতিয়াৰ পৰাই এই বস্তুটো স্মৃতিটোও ষ্টাৰ্ট হৈছিলে। চ' বৈদিক পিৰিয়ডৰ, যেতিয়া এই বৈদিক পিৰিয়ডো যিবোৰ বিভিন্ন চেঞ্চুৰীবিলাক পাৰ হৈ গ'ল বৈদিক পিৰিয়ডৰ মাজতে, আৰু এই স্মৃতিটো ক্লজিং পিৰিয়ডৰ, বেদাজৰ যেতিয়া ক্লজিং পিৰিয়ড হ'ল, তেতিয়াহে স্মৃতিটো আহি গ'ল। ছাপ'জ আমি যদি কিবা এটা মেমৰি, ছাপ'জ আজি এতিয়া যি ঘটনা হৈ আছে, এইটো আমি এতিয়াই মেমৰাইজ কৰিব নোৱাৰোঁ। ছাপ'জ কালি বা পৰহি যেতিয়া যিবিলাক হ'ল, যিটো এণ্ড হৈ গ'ল, এই বস্তুটো আমি আজি যদি মেমৰাইজ কৰোঁ, তেনেহ'লে এই বস্তুটোক তাক আমি কি বুলি ক'ম? স্মৃতি বুলি ক'ম।
So that means what? স্মৃতিটো হল যেতিয়া এন্ড হৈ গল তেতিয়াহে স্মৃতি, যেতিয়া বৈদিক পিৰিয়ডটো শেষ হ'ল তেতিয়াহে এই বস্তুটো স্মৃতি বুলি। চ' এই চেপ্টাৰতে মেইনলি স্মৃতিটো হ'ল কি, মেইনলি মেমৰিজ আৰু কি বস্তু আছে যিবিলাক ৱাৰ্কছ ড্ৰিউ, যিবোৰ কাম বেদজৰ মাজত কৰা হৈছিলে, এই বস্তুবোৰৰ কামৰ জৰিয়তে যিবোৰ কি বস্তু ইনক্লুড হৈ আছিলে আৰু কি বস্তু ভেৰিয়েশ্যন হৈছিলে, এই বস্তুখিনিৰ মেইনলি তাতে ভাৰ্চনটো দিয়া হৈছে। চ' অট'মেটিকেলি স্মৃতিৰ যিবিলাক স্মৃতিত যিসকল ৰাইটাৰসকলে স্মৃতিৰ বিলাক ফিলচফাৰ সকলে যি স্মৃতিৰ ওপৰত ৰাইট কৰিছিলে, আলোচনা কৰিছিলে বা লিখিছিলে, তেওঁলোকক তাতে স্মৃতিকাৰাজ বুলি কোৱা হয়। তাতে কি বুলি কোৱা হয়? স্মৃতিকাৰাজ। চ' তেতিয়ালৈকে স্মৃতিকাৰাজ সকলে এই বস্তুটোলৈকে লিখিলে, তাৰপিছত তেতিয়াহে তাৰপিছতহে আমি তাক মেমৰাইজ কৰিব পাৰিছো যে কি হৈছিলে, কি নাই, বা কি ইনক্লুড হৈ আছিলে এইবোৰ বস্তু। চ' যি হওক, এতিয়া আমি স্মৃতিজৰ বেদাজৰ মাজত বিভিন্ন স্মৃতি লৈ বিভিন্ন কথোপকথন হৈছিলে। এই ডেভিয়েশ্যনছবোৰ কি হৈছিলে, কোনো ছাপৰ্টে পোৱা নাছিলে বেদজৰ পৰা। যেতিয়া তেওঁলোকে এইটো বস্তুটো বনাই আছিলে তেতিয়া বেদজৰ পৰা কোনো ছাপৰ্টেই পোৱা নাছিলে। চ' এই স্মৃতিটো ইয়াৰ লগতে ৰিলেটেড। মেইনলি আমি এইখন চেপ্টাৰতে উদ্দেশ্যসমূহ, তাৰপিছত ইন্ট্ৰডাকশ্যন, দেন স্মৃতিৰ বিষয়বস্তু, তাৰপিছত এনচিয়েণ্ট যি হিষ্ট্ৰী আছিলে এইটো, আৰু তাৰপিছত বেদাংগাজ বুলি মানে বেদাৰ আণ্ডাৰত কিছুমান সৰু সৰু যিবোৰ ইনক্লুড হৈ আছিলে এইবোৰৰ বেদাংগাজ, দেন মহাকাব্যসমূহ যেনেকা ৰামায়ণ, মহাভাৰত, এইবোৰ, তাৰপিছত এইবোৰৰো এটা পৰ্চন দিয়া হৈছে। চ' অবজেক্টিভটো মেইনলি কি হ'ল, এইখন চেপ্টাৰতে কি বস্তু আছে, যেনেকা স্মৃতি আছে, দেন পৌৰাণিক কাহিনী, দেন বেদাংগাজ, দেন মহাকাব্যসমূহ। এতিয়া স্মৃতিৰ বস্তুটো আমি যি ডিছকাছ কৰিলো এইটোৱে হয় স্মৃতি। দিছ ইজ এ সংস্কৃত ৱাৰ্ড এণ্ড দিছ ইজ মিনছ ৱাৰ্ড which is in memory, যিটো আমাৰ মেমৰিত আছে সেইটোকে আমি কি বুলি ক'ম? স্মৃতি বুলি ক'ম। চ' তাৰপিছত এনচিয়েণ্ট হিষ্ট্ৰী, এই বস্তুটো লৈ বহুত কি হৈছিলে, এনচিয়েণ্ট হিষ্ট্ৰী আছে যিবোৰ স্মৃতি, তাৰ পৰা পুৰণি কালত কি হৈছিলে, এই বস্তুখিনি আমি যদি স্মৃতিৰ পৰা স্মৃতিৰ মাজতে সোমাই আছে যিবোৰ। চ' স্মৃতিকে ধৰ্মশাস্ত্ৰ বুলি কোৱা হয়, আৰু যাৰ অৰ্থ হৈছে আচৰণবিধি। যিবোৰ আচৰণ মানে তেতিয়া কি আচৰণ হৈ আছিলে, বা কিবোৰ বস্তু সমাজৰ কেনেকা সমাজ আছিলে, এই বস্তুবোৰ আমি জানিব পাৰিম যেতিয়া আমি বেদজৰ এইবিলাক পঢ়া শুনা কৰিম বা জানিব বিচাৰো। তেতিয়া চাপোজ বেদজ সকলো ধৰ্মগ্ৰন্থ হয় বুলিও কি হয়, মেক্সিমাম কিমানজনেহে তাতে কি লিখা আছে বুলি ক'ব নোৱাৰিব। আজিকালি ষ্টুডেণ্টবোৰে মেক্সিমাম কি হয়, বেলেগ বস্তুবিলাকে লৈ কৰিব বিচাৰে, কিন্তু নিজৰ এই পুথিখন যে কি আছে তাতে লিখা এইখন লৈও। তথাপি মই সকলোকে এইখিনি ক'ম যে যদি পাৰে সকলোৱে এবাৰকে এইবোৰো পঢ়ি চাব লাগে, যে তেতিয়া আমি প্ৰাচীন পুৰণি কালৰ হিষ্ট্ৰীৰ নিচিনা যিবোৰ বস্তু আমাৰ লুকাই আছে, আজিতো বৰ্তমান, আজিৰ পৰা পাষ্টৰ ফালত যিবোৰ বস্তু লুকাই, এই বস্তুবোৰৰ জৰিয়তে আমি আলোচনা কৰিব পাৰিম। চ' স্মৃতিক ধৰ্মশাস্ত্ৰ বুলি কোৱা হয়, যাৰ কাৰণ হৈছে ইয়াতে মেইন যি এইবোৰ আচৰণবিধি এইবোৰে তাতে ডিছকাছ কৰা হৈছে। তাৰপিছত ইয়াৰ 3টা বিভাজন আছে, যেনেকা হ'ল ৰীতি নীতি, সামাজিক দায়বদ্ধতা পালন, আৰু পাপবোৰৰ প্ৰায়শ্চিত্ত, যাৰ ভিতৰত আছে অপৰাধ। কিছুমান বস্তুত নীতিৰ মাজত যোৱাৰ পিছতো তাতে কি হয়, কিছুমান বস্তু
ধৰ্মৰ জৰিয়তে যোৱাৰ পিছতো কিছুমান বস্তু চিষ্টেমেটিকেলি নহয় তো সেইটো কাৰণে ইয়াতে তিনিটা বিভাজন দিয়া হৈছে যিবোৰ হ'ল ৰীতি নীতি যিবোৰ নিয়ম নীতি এইবোৰ তাৰপিছত সামাজিক দায়বদ্ধতা যিবোৰ সামাজিক বিষয় নিয়ম আছে এইবোৰ দায়বদ্ধতা কৰিব লাগিব আৰু পালন কৰিব লাগিব তেতিয়াহে সমাজত এটা নাইবাৰহুডত এটা মৰম স্নেহ জমি উঠিব সো আন কোনো ধৰণৰ মৌলিক অধিকাৰৰ কোনো উল্লেখ নাই কেৱল প্ৰেছক্ৰিপশ্যন আৰু প্ৰবন্ধৰ ওপৰতহে গুৰুত্ব দিয়ে তাতে কি হৈছে যিবোৰ দুটা বস্তুৰে ওপৰত গুৰুত্ব দিয়া হৈছে এটা হ'ল প্ৰেছক্ৰিপশ্যন কি কৰিব লাগে আৰু এটা হ'ল কি কৰিব নালাগে প্ৰেছক্ৰিপশ্যন বুলি কওঁ আমি তাতে সো এইটোৰ ওপৰতে দিয়া হৈছে আৰু যেহেতু আচৰণবিধি সংবিধানৰ সৈতে একে আৰু সেইটো ই ভাৰত বৰ্তমানে প্ৰস্তুত কৰা দণ্ডাবিধিৰ দৰে একে হয় মানে যি আচৰণবিধি সংবান্বিত হৈছিলে তেতিয়া এই বস্তুবোৰ মেইনলি একে হ'ব আৰু সেয়ে ই বৰ্তমানে কি হ'ব প্ৰস্তুত কৰা যিবোৰ দণ্ডবিধি এইটোৰ দৰে একে হ'ব তো এইখিনি আমি ইয়াতে আন কোনো ধৰণৰ মৌলিক অধিকাৰৰ কোনো উল্লেখ কৰা নাই জাষ্ট এইখিনিৰে উল্লেখ কৰা হৈ আছে আৰু কেৱল প্ৰেছক্ৰিপশ্যনৰ আৰু প্ৰবন্ধনৰ ওপৰতেহে গুৰুত্ব দিয়া হয় সো আচৰণবিধি সংবিধানৰ সৈতে একে আৰু সেয়েহে বৰ্তমানে প্ৰস্তুত কৰা দণ্ডবিধিৰ দৰেও একে সো এইখিনি হ'ল আমাৰ এবাউট স্মৃতিৰ সেইটো কাৰণে ইণ্ডিয়ান স্ক্ৰিপচাৰ্ছৰ স্মৃতিৰ এটা যথেষ্ট পৰিমাণে ইম্পৰ্টেণ্ট ভূমিকা আছে আৰু এইটোৰ জৰিয়তেহে বাকী যিবোৰৰ আনচিষ্টেমেটিকেলি আছিলে এইবোৰো চিষ্টেমেটিকত আণ্ডাৰত গুচি যাব সো তাৰপিছত আমি চাওঁ ইয়াতে কিছুমান বস্তু যেনেকা যিবিলাক ইয়াতে যে লিখিছে এইটো বস্তু কেৱল প্ৰেছক্ৰিপশ্যন এণ্ড প্ৰবন্ধৰ ওপৰতেহে গুৰুত্ব দিয়া হয় ডেট মিনছ হোৱাট প্ৰেছক্ৰিপশ্যন মানে কি হয় যিবোৰ এডভাইচবোৰ আৰু প্ৰেছক্ৰিপশ্যন মিনছ হোৱাট যিবোৰ বেন কৰা হৈছে ছাপ'জ কিবা এটা কালি শেষ হ'ল এইটোৰ যদি আমি আজি ছাপ'জ কিবা এটা যিটো নট গুড বাট আমি এইটো বস্তু এভইড কৰিব লাগে এইটো আমি এভইড কৰোঁ এই বস্তুটো আমি এভইড নকৰাকৈ ডাইৰেক্টলি যিটো কোনো অধিকাৰত নাই বা কোনো ইম্পৰ্টেণ্ট ক্ষেত্ৰতো নাই সেইটোকে আমি টোটেলি ছেপাৰেট কৰি দিব পাৰোঁ আৰু যি প্ৰবন্ধকৰ কাম কৰিব সেইটো প্ৰবন্ধৰ ওপৰতহে গুৰুত্ব দিবৰ কাৰণে এজন ভাল লুক আফটাৰ কৰিবৰ কাৰণে এই বস্তুটোৰ যিবোৰ প্ৰেছক্ৰিপশ্যন হওক আৰু প্ৰেছক্ৰিপশ্যন হওক এই ডিফাৰেঞ্চখিনি বুজাৰ পিছত যাতে ধৰ্ম এই শাস্ত্ৰখনৰ আকৌ খুলি ঠিক কৰিব বা চিষ্টেমেটিকেলি কৰিব লগা প্ৰয়োজন নহয় সো কিছুমান বস্তু তেনেকা যিবোৰ নিয়ম বা চিষ্টেম এইবোৰ দিয়া হয় আকৌ তাতে চাৰিটালৈকে বেদাজৰ মাজত আমি চাৰিটা ষ্টেজ পাইছিলোঁ ছ'চিয়েল চায়েন্স যেতিয়া পঢ়িছিলে স্কুল লাইফত তেতিয়া যিবোৰ এটা ৱাৰ্ডে পাইছিলে অনলি ছাপ'জ গাৰ্হস্থ্য বানপ্ৰস্থ আৰু ব্ৰহ্মচাৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ এণ্ড সন্ন্যাস চ' এই বস্তুখিনি আমি বুদ্ধৰ চেপ্টাৰতে পঢ়িছিলোঁ যেতিয়া স্কুল লাইফত চ' ইয়াতে কি আছিলে কোনটো হ'ব ব্ৰহ্মচাৰ্য তেখেতে মানে ব্ৰাহ্মণৰ একো বস্তু যিবিলাক ভেজ এইবোৰ খাব তেওঁ নন ভেজ যেনেকা এইবোৰ বস্তু খাবলৈ তেওঁৰ এটা নিয়ম আছে যে আমি ব্ৰাহ্মণ হৈছোঁ এইবিলাক বস্তু আমি এভইড কৰোঁ বা আমি পূজা পাঠ কৰোঁ বা সমাজৰ ভাল চিন্তা কৰোঁ বা ভাল নীতি নিয়ম ফ'ল' কৰোঁ এই বস্তুবোৰহে তেওঁ মেইনলি ফ'ল' কৰিব চ' তেওঁ এটা পিৰিয়ড এটা ষ্টুডেণ্ট
এটা পিৰিয়ড অফ ষ্টুডেণ্ট তাৰপিছত তেওঁলোকে এই বস্তুটোৰ পৰা নিজকে ব্ৰহ্মচাৰ্যৰ পাৰ্টত লৈ যাব জেনেৰেলি আমি ব্ৰাহ্মণ বুলি কওঁতে বুজি পাওঁ যিবোৰ ব্যক্তি তেওঁলোকে ফেমিলিত বা মেৰিজ পাৰ্টত বা এইবোৰ বস্তুত নাযায় চ' কিছুমান বস্তু ব্ৰহ্মচাৰ্য এইটোৰ বস্তু তাৰপিছত হ'ল গাৰ্হস্থ্য মিনছ হোৱাট দ্য ষ্টেজ অফ দ্য হাউচ হোল্ড মানে ঘৰৰ যিবোৰ বস্তু এইবোৰৰ লগত তেওঁ মেক্সিমাম ৰিলেটেড চ' গাৰ্হস্থ্য আৰু বানপ্ৰস্থ হ'ল কমপ্লিটলি বনপ্ৰস্থ হ'ল কমপ্লিটলি যিবোৰ ছাপোজ কিছুমান বস্তু যেনেকা ফৰেষ্টত গুচি যায় তেওঁক নিজকে গডৰ এচিভমেণ্ট পাবৰ কাৰণে যিবোৰ এটা গডে দেখা পাব গডৰ লগত মিলিত হ'ব চ' দিজ আৰ হোৱাট একচুৱেলি এই বস্তুটো হ'ল ব্ৰাহ্মণৰ নেক্সটৰ হয় এইটো বস্তুটো চ' তাৰপিছত হ'ল সন্ন্যাস যেনেকা এইটো হ'ল তেওঁ কি হ'ল সন্ন্যাস হ'ল ব্ৰাহ্মণ যিটো প্ৰস্তুত যাব ব্ৰাহ্মণৰ যিটো ষ্টেজ তাতে যোৱাৰ পিছত তেওঁলোকে আৰু এই বস্তুটোক লৈ ছাপোজ ব্ৰাহ্মণৰ তাতে গ'ল যোৱাৰ পিছত যদি আকৌ যি পাৰ্টত তেওঁলোকৰ নীতি নিয়মবোৰ হয় এই বস্তুটো তেওঁৰ যোনখিনি পাৰ্ট আছে এইখিনি তেওঁলোকে ল'ব দেন যোনখিনি তেওঁলোকৰ নহয় এই বস্তুখিনি তেওঁলোকে লগতে নেৰাখে বা তেওঁলোকে দান দি দিয়ে চ' তেনেকা কিছুমান বস্তু ইন্দ্ৰপ্ৰস্থ বানপ্ৰস্থ দেন নেক্সট হ'ল চেইণ্ট মানে সন্ন্যাস চেইণ্ট চ' আমি সন্ন্যাস বুলি কওঁতে দেখাই পাওঁ যিবোৰ বস্তু সন্ন্যাস সমাজত সন্ন্যাস চেইণ্টৰ নিচিনা আছে যে কিছুমান বস্তু আমি আজিকালি দেখাই পাওঁ তেওঁলোকে যে য়েল্ল' কালাৰৰ ত্ৰিশূল লৈ পেলাই মুভমেণ্ট কৰি থাকে বাট দিছ অল আৰ নট ৰিলেটেড টু বেদাছ চ' মেক্সিমাম কিছুমান বস্তু আজি বেদৰ তাৰ পৰা অহাৰ পিছত এইটো বস্তু আজিলৈকে কিছুমান বস্তু কি হ'ল অট'মেটিকেলি চেঞ্জ হৈ গ'ল যিবোৰ এতিয়া তেনেকা নাই চ' ৰাষ্ট্ৰৰ এইটো হ'ল ৰাষ্ট্ৰ বা ৰাষ্ট্ৰ আৰু তেওঁলোকৰ ইতিহাসৰ বৰ্ণনা যোনটো এই অৰ্থবেদ জামবেদ বেদজৰ পিছত আমি পালো মাইথলজি চ' বেদজৰ পিছত মাইথলজিত কি আছে হোৱাট ইজ মাইথলজিত মেইনলি হ'ল অলৰেডি ক'লো মই এইখিনি তেওঁলোকে কি হ'ল ছিংগিং এণ্ড শ্লোক তেওঁলোকে গানৰ নিচিনা তেওঁলোকৰ যিবোৰ পোয়েম আছে এইবোৰ কৈ আছিলে ৰাষ্ট্ৰ তেওঁলোকৰ কমপ্লিটলি ইতিহাসৰ বৰ্ণনা তাৰপিছত এইটো সৃষ্টি হ'ল কেনেকা সৃষ্টিৰ মাজত ধৰক কালচাৰৰ লগতে ৰিলেটেড হয় সৃষ্টি আৰু সৃষ্টিত মই অলৰেডি ক'লো যে এইটোত 1500 BC তেওঁলোকে বিফৰ ক্ৰাইষ্ট তেওঁলোকে এইটো সৃষ্টি কৰিছিলে মানে তেওঁলোকে লিখিছিলে এইবোৰ চ' তাৰপিছত ৰাজ্যবংশৰ বৰ্ণনা যি তাতে যি যিবোৰ তেতিয়া এইবোৰ চলাকালীন যিবোৰ যেনেকা ৰামায়ণ বা সীতা বা এইবোৰ যেনেকা আছিলে এটা ষ্টেপ ৱাইজ চেইন তেতিয়া তেওঁলোকে এইবোৰ বস্তু কৰিব পৰা নাছিলে বিকজ কিছুমান মেমৰি মই অলৰেডি ক'লো স্মৃতি হোৱাৰ পিছতো এই বস্তুটো ওলাই আহে ছাপোজ আজিটো আজি নাহে আজিটো কেতিয়া আহিব কালি হ'ব চ' লাইক ইন দিছ ৱে কিছু বস্তু মেমৰাইজ হোৱাৰ পিছতে এইখিনি ওলাই আহে আৰু আমি এইবিলাক মেমৰি চ' তাৰপিছত প্ৰতিজন মানুহৰ কাহানী প্ৰতিজন মানুহৰ যিবোৰ বস্তু আছিলে এইবোৰ বস্তুৰ কিছুমান মনোবান্তৰা এইবোৰৰ চং আছে এইবোৰ বস্তু এই মিথলজিত ইনক্লুড হৈ আছিলে চ'
So first and four components do incorporate elements of change. মানে first and fourth component দুটা suppose description of nation and in history, then whole history of creation যেনেকা বস্তুবোৰ ক্ৰিয়েচন হৈছিলে এই বস্তুবোৰ কেনেকা ক্ৰিয়েচন হৈছে এইটোৰ চিষ্টেমটো লাগে দেন ডেছক্ৰিপশ্যন অফ দ্য ডাইনামিক্স যিবোৰ ডাইনাষ্টিক্স যিবোৰ তাৰ বহুত কেইজন তাতে মেক্সিমাম তাতে সিহঁতে ফ্ৰেণ্ডছ বা যিবোৰ নিজৰ এটা এৰিয়াৰ লৈ এই বস্তুবোৰৰ লগত তেওঁলোকে মেণ্টেলি যিটো এটাচমেণ্ট এইটোৰ ওপৰতেও বহুত বস্তু লিখিছিলে চ' এই বস্তুবোৰৰ আমি আলোচনা অলপ অলপ আলোচনা কৰি দিম চ' ফাৰ্ষ্ট এণ্ড ফ'ৰ্থ কম্পনেণ্টছ ডু কৰ্পৰেট এলিমেণ্টছ অফ দ্য হিষ্ট্ৰী ফাৰ্ষ্টৰ দুটাই কি কৰে মেক্সিমাম দুটাই ভেৰি ক্ল'জলি এণ্ড ইনকৰ্পৰেট এলিমেণ্টছৰ হিষ্ট্ৰী ইনকৰ্পৰেট এলিমেণ্টছৰ ৰিলেটেড চ' তাতে এটা ভাইৰেল ডিফাৰেঞ্চ আছে এটা হ'ল হাণ্টি ফলোজ history follows and certain method and therefore এইটো এটা ভাইটেল ডিফাৰেঞ্চ হয় যিবোৰ বস্তু তেতিয়া আছিলে আৰু এতিয়া আমি যিবোৰ বস্তু এৰেঞ্জ কৰি আছো বা ইউজ কৰি আছো বা কৰবাত এই বস্তুটোৰ লগত তেতিয়াৰ একো তেনেকা এটা ডিফাৰেঞ্চ আছে so for first and fourth components of do incorporate the history of element and however এটা ভাইটেল ডিফাৰেঞ্চে আছে তাৰ মাজত আৰু হিষ্ট্ৰীয়ে মেক্সিমাম কি কৰে এই মেথডছবোৰৰ মেক্সিমাম এইটো মেথডবোৰ যিবোৰ আছে এইবোৰো তেওঁলোকে ফ'ল' কৰে চ' ফাৰ্ষ্ট এণ্ড ফ'ৰ্থ কম্পনেণ্টছ অফ দ্য ডাইনামিক এণ্ড যি ডাইনামিক এণ্ড যি বস্তুটো ডাইনামিকৰ নহয় ইনক্লুডেড এই বস্তুটো তেওঁলোকে ফাৰ্ষ্ট যিটো ছেকেণ্ড এণ্ড থাৰ্ড যি কম্পনেণ্টছ আছিলে তাতে সোমাই দিলে so these were the four মনবতাৰা বুলি কওঁ আমি এইটো মানুহ that means what মানুহ means মন so সংস্কৃত নাম মনবতাৰা বুলি ক'ব মেক্সিমাম তাতে সংস্কৃত ৱাৰ্ডে ইউজ হৈছে because বেদজ ফলো কৰিলে তাতে বেদজৰ মেক্সিমাম হ'ল সংস্কৃত ৱাৰ্ড so the relevance of evidence is totally aligned to the তাৰ যি পুৰুষাৰ্থজৰ লগত ৰিলেটেড হৈ আছিলে চ' বেদজত তাতে আকৌ বহুত বস্তু আছে যিবোৰ বেদজৰ লগত ৰিলেটেড আছিলে যেনেকৈ ৰামায়ণ মহাভাৰতৰ পৰা লৈ কিনি বহুত বস্তু কিছুমানে কম্পেয়াৰ কৰে যেনেকৈ ৰাম সীতাই তেখেতসকলেও কম্পেয়াৰ কৰিছিলে চ' এইবোৰ বস্তুত কিছুমানত যদি যাওঁ আমি তেনেহ'লে মেইনলি কি হ'ব ডিফাৰেঞ্চটো ওলাই আহিব যি ঋগবেদ সামবেদ এণ্ড যজুৰ্বেদৰ মাজত চ' এতিয়া আমি তাৰ এনেকুৱা ছেইম ভেলু যোনটো এইটো পুৰাংগাজ এই হ'ল 18 নাম্বাৰ যিটো 18 নাম্বাৰ হয় since they are not relevant to তেওঁলোকে কি হয় মেইনলি ফিলচফিৰ লগত ৰিলেটেড নহয় so it is not even necessarily to the necessary to them in addition to 5 components mentioned যেতিয়া এই 5 components বোৰ মেনশন কৰা হৈছিলে so এই 5 components মেনশন কৰাৰ পিছত হে এইটো ইনক্লুডিং যেনেকা পুৰাণ যিবোৰ ডিল আছিলে এই ডিলবোৰ ইনক্লুড কৰা হৈছে তাৰপিছত many Puranas deal with component and perhaps in the only of এই ক্ষেত্ৰতে only in case of this ক্ষেত্ৰতে এইটো বস্তুটো ভ্যালিড হৈছিলে
সো হিষ্ট্ৰীত গুচি গ'লে ৰাজবংশৰ বৰ্ণনা যেনেকা মহাৰাজা তাৰপিছত ৰাম সীতা ৰাৱণ এইবোৰ যেনেকা কৌৰৱ পাণ্ডৱ যিবোৰ গান্ধাৰী এই বস্তুবোৰৰ যেনেকা ৰাজবংশৰ বৰ্ণনা কৰা হৈছিল চেম পূৰ্ণিমাৰ যি তাৰ বেদজৰ লগত যিবোৰ ৰিলেটেড এই পুৰাণত যিবোৰ 5টা উপাদান থাকে এইখিনিৰ মাজতেও এই বস্তুবোৰ ইনক্লুড হৈ আছে চ' ইয়াতে যে যিবোৰ সংস্কৃত ৱাৰ্ড আছে এই এটা ইম্পৰ্টেণ্ট এইটো বস্তু মই কৈ দিওঁ যিবোৰ ইয়াতে সংস্কৃত টাৰ্ম আছে এইবোৰ আমি চেঞ্জ কৰিব নোৱাৰো আৰু এক্সামতে এইবোৰ লিখিব লাগিব উইথ commas or with meanings or everything or not only in exam jodi ketiaba kiba likhibo loga hoy we cannot write it without the Sanskrit word because maximum these books are only in this Sanskrit and English and Sanskrit language so this is very important তাৰ পিছৰটো হ'ল কি বেদাংগাজটো সদংগ বুলি বেন্দ্ৰাক সংগত বুলিও কোৱা হয় আৰু তাৰ অৰ্থ হৈছে কি 6টা অংগ এই 6টা অংগৰ নাম হ'ল বেদৰ জটিল চিন্তাবোৰ আলোচনা কৰা সেইবোৰ হৈছে শিক্ষা যেনেকা ধ্বনি ব্যাকৰণ মানে গ্ৰামাৰ বৈদিক গ্ৰামাৰ দেন ছন্দ প্ৰচিডি তাৰপিছত নিৰুক্ত বুৎপত্তি আৰু অজ্ঞান জ্যোতিষী তাৰপিছত আৰু কল্প যেনেকা ৰীতি নীতি যিবোৰ আছিলে চ' এই বস্তুবোৰ গোটেই কালি মই যেতিয়া নেক্সট ক্লাছত এইটোৰ আৰু নেক্সট পাৰ্টখিনি এড কৰিব লাগিব তেতিয়াহে এইটোৰ ডিটেইলছখিনি আলোচনা কৰিম বিকজ চিৰিয়েল মতে আমি এইখিনি মেনেজ কৰিব লাগিব চ' বেদাংগৰ এই সদংগ বুলি তাকে বেদাংগজতে সদাংগজ বুলি কোৱা হয় এইটো হ'ল মানে দ্যাট মিনছ হোৱাট 6 অংগ দ্যাট মিনছ তাতে কি আছে 6টা অংগ আছে যে যিবোৰৰ নামটো কি হ'ল যেনেকা শিক্ষা ফাৰ্ষ্ট অফ অল ফনেটিক্স দেন ব্যাকৰণ মিনছ হোৱাট গ্ৰামাৰ তাৰপিছত বৈদিক গ্ৰামাৰ হ'ল ব্যাকৰণজ গ্ৰামাৰ টু বি মোৰ স্পেচিফিক দেন বৈদিক গ্ৰামাৰ দেন চান্দাজ মানে পচদি তাৰপিছত নিৰুক্ত মানে ইটিমোলজি এণ্ড ডিকচনাৰী এণ্ড দেন জ্যোতিষ মিনছ ৱাৰ্ড যিবোৰ আমি জানোই জ্যোতিষ দেট ইংলিছত আমি কি বুলি ক'ম এষ্ট্ৰনমি এণ্ড কল্প মিনছ ৰিচুৱেলছ যিবোৰ লাষ্টতো যিবোৰ দিয়া হয় সাপোজ মুক্তিৰ সেইখিনিও ইনক্লুড হৈ আছে চ' ইয়াতে এই 6টা অংগত কি বুলি কোৱা হয় বেদাংগৰ সদংগ বুলি কোৱা হয় চ' এইখিনি আমি মেমৰাইজ কৰিব লাগিব আকৌ এতিয়া তাতে কি আছে আকৌ কল্পসূত্ৰ 4টা বৈদিক বেদাংগৰ মাজতো এতিয়া 4টা কল্প আছে যে কল্পটো মিনছ হ'ল ৰিচুৱেলছ দেন শিক্ষ মিনছ ৱাৰ্ড শিক্ষা মিনছ ৱাৰ্ড শিক্ষ তাতে একচুৱেলি শিক্ষা মিনছ ৱাৰ্ড এডুকেশ্যন যি আমি সকলোৱে বুজি পাওঁ এডুকেশ্যন মিনছ যিবোৰ আমি স্কুলত সেইটো নহয় মেইনলি হ'ল কালচাৰৰ যিবোৰ আছে আৰু প্লাছ যি বস্তুবোৰ বেদজৰ মাজত হৈ আছে এই বস্তুখিনি শিক্ষক হিচাপে ল'ব লাগিব অৰ আমাৰ বেক চাইডৰ পিছনৰ পৰা আমি পুৰাণিক যুগৰ পৰা যিবিলাক মেমৰি স্মৃতি আছিলে এই বস্তুবোৰ যদি আমি গম নাপাওঁ তেনেহ'লে আমাৰ শিক্ষাটো কি হ'ব ইনকমপ্লিট হৈ থাকিব চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট no doubt Vedas is more pages we cannot আমি এইখিনি বস্তু কমপ্লিটলি কম সময়ত নোৱাৰিম কিন্তু আমি যদি লাহে লাহে এইখিনি বস্তু অলপকেও যাওঁ তেতিয়াহ'লেও কি হ'ব এদিন হ'লেও শেষ হ'ব চ' এই বস্তুখিনি আমি কমপ্লিটলি জানিব লাগিব চ' বেদজৰ কি স্মৃতিৰ যিবোৰ
তাৰপিছত ব্যঞ্জন যিবোৰ এই গ্ৰামাৰ্ছৰ মাজত যিবোৰ যেনেকা কিছুমান বস্তু আগৰ আছিলে পাষ্টত বা প্ৰেজেণ্টত তেতিয়া আমি কেনেকা এইখিনি বস্তু লিখিব লাগিব ৱেডাৰ আমি এইটো কি কৰিব লাগিব ফিউচাৰ হ'লে বেলেগ হ'ব দেন যেতিয়া ফিউচাৰ ইজ নট আমি নাজানো একো বাট বেকত যিবোৰ এনচিয়েণ্ট টাইমৰ পৰা যিবোৰ হৈ আছিলে এই বস্তুবোৰ বেদজৰ মাজত ধুনীয়াকৈ লিখা আছে যিটো বস্তু আমি সংস্কৃত নোহোৱাকৈ মিনিং থাকিব আই হোপ মিনিং লৈও কিতাপ থাকিব বেদজৰ বিকজ ইন অল ৰিলিজিয়াছ বুকছ দেয়াৰ ইজ এ সকলোৱে এইবিলাক লেংগুৱেজ পঢ়িব নোৱাৰে কাৰণে ইন কমন লেংগুৱেজ ইংলিছ অৰ ইংলিছতে দিয়া হয় আৰু আজিকালিতো মাদাৰ টাংগত বহুত ইম্পৰ্টেণ্ট দিয়া হৈছে কাৰণে এইবিলাকো আছে চ' আপোনালোকে যদি বিচাৰে এইটো বস্তুৰ কমপ্লিট এছামিজখন জানিব বিচাৰে তেতিয়া এই বস্তুটো কৰিব লাগিব চ' বৈদিক টেক্সট অনলি পচিবল হয় যেতিয়া আমি অল অৰ্গেনছ আৰ ষ্ট্ৰিক্ট যেতিয়া কমপ্লিটলি বৈদিক যিমান টেক্সট আছে এইবোৰ কমপ্লিটলি পচিবল হ'ব যেতিয়া এই কমপ্লিটলি কি হ'ব কমপ্লিট এই ছটা অৰ্গেনছে কমপ্লিটলি ফ'ল' কৰিব তাতে আকৌ দুটা এক্সট্ৰা অৰ্ডিনাৰী কেৰেক্টাৰাইজ কৰা হয় যে দুজনে কৰিব কিন্তু তেনেকা কোনো কথা নহয় এইখন বস্তু কমপ্লিটলি বেদজৰ যি বেকগ্ৰাউণ্ডৰ পৰা অৰ্গেনছ এই বস্তুটো কমপ্লিটলি আণ্ডাৰষ্টেণ্ডিঙত পূৰা কমপ্লিটলি প্ৰপাৰ আণ্ডাৰষ্টেণ্ডিঙৰ লৈতে পঢ়িব জানিব লাগিব আচ্ছা তাৰপিছত ইট ৱাজ বিলিভ ডেট দ্য প্ৰপাৰ আণ্ডাৰষ্টেণ্ডিং অফ দ্য বৈদিক টেক্সট ইজ পচিবলি অনলি হুৱেন অল দিজ অৰ্গেনছ আৰ ষ্ট্ৰিক্টলি ফ'ল'ড হ'ব তেতিয়াই হ'ব আৰু ফাৰ্ষ্ট প্লেচত কি হ'ব বেদজ আৰ হেল্ড ইন ইণ্ডিপেণ্ডেণ্ট অফ মেন মানে স্বাধীনভাৱে যিটো ইণ্ডিপেণ্ডেণ্টলি যি বস্তুটো হয় এই বস্তুটোতো তাতে ইনক্লুড কৰা হৈ আছে যেনেকা সংস্কৃতত কি বুলি কোৱা আছে তাতে যে দ্য বেদজ ৱেৰ হেল্ড টু বি independent of women and therefore no change in the Vedas should not be taught and learned only orally একো কি হ'ব orally conversion নহ'ব directly it must be true secondly বিশ্বাসযোগ্য যে the Vedas should be taught and learned only orally এইটো সকলোৱে যে থ্ৰু ৰাইটিং অৰ ক্লাছ যেনেকা হয় তেনেকা ষ্টাডি হওক বাট মেইনলি কি হয় এই বস্তুটো বেদাজৰ মেইনলি ৰাইটিংছবোৰ ইমান আপডেট ৰাইটিংছ হোৱাৰ পিছতো মেইনলি সিহঁতক অনলি টট হয় অৰেলি মেক্সিমাম চ' এইটো বস্তু দেখাৰ পিছত ইণ্ডিয়ানছে কি কৰিলে বেদাজতো আৰু পুট দ্য বেদাজ ইন ৰাইটিং যেতিয়া বেদাজত আৰু লিখিবলৈ দিলে অৰ্ডাৰ যেতিয়া ইণ্ডিয়ান কাণ্ট্ৰিজ যিবোৰ তেওঁলোকে ইণ্ডিয়াজ যিবোৰ ফিলচফাৰ্ছ যিবোৰ ফিলচফাৰ্ছ হয় তেওঁলোকেহে এই বস্তুবোৰ অলপ চিষ্টেমেটিকেলি তেওঁলোকে এইটো পিছত কৰিছিলে বাট যিবোৰ সংস্কৃত টাৰ্ম বা মেইন যিবোৰ বেদা আছে এইবোৰ কি হৈ আছে একে হৈ আছে চ' জাষ্ট ফৰ ডিছকাশ্যন আমি এইখিনি বস্তু ক'লোঁ যে যেতিয়া তাক বেদাজক ইনভাইট তাতে কোনো চেঞ্জ এনি ফৰ্ম অফ এইটো কোনো চেঞ্জে তাকে ইয়াতে নট পাৰ্মিছেবল বাট কিছুমান ফিলচফাৰ্ছৰ জৰিয়তে যেনেকা টাৰ্মছবোৰ বুজিবৰ কাৰণে অলপ লেংগুৱেজটো চেঞ্জ কৰা হৈছে যদিও বুজিবৰ কাৰণে পঢ়িবৰ কাৰণে ছেইম বাট একচুৱেলি বেদজৰ একোৱেই চেঞ্জ কৰা কোনো পাৰ্মিছেবল নহয় আৰু চেঞ্জো হোৱা নাই যিখন মেইন হয় এইখন কিছুমান মডাৰ্ণ ফিলচফাৰ্ছ আছে যিবোৰৰ সকলে কিছুমান বস্তু যেনেকা ইন অৰেলি
যেতিয়া এইবোৰ বেদজৰ যিবোৰ প্ৰগ্ৰাম হয় বা আমিও শুনা পাওঁ কেতিয়াবা চ' সকলোৱে আমি এই বস্তুটো কিন্তু মই পাৰ্চনেলি কৈছোঁ নহয় এইটো সকলোৱে আমি এই বস্তুটো কি হ'ল বুজিব নোৱাৰো যেতিয়া বিকজ সংস্কৃত ইজ এ ভেৰি নট ইজি এণ্ড সংস্কৃতত যেতিয়া ইয়াতে মেক্সিমাম ৱাৰ্ডবোৰ ইউজ কৰিছে যেনেকা বৈদিক নন বৈদিক চ' এই বস্তুবোৰ কি হ'ল মেক্সিমাম পুৰাণাজ যিবোৰ পুৰাণ আছে নহয় আৰু এখন লগত এই পুৰাণত যিবোৰ তাতে 18 নাম্বাৰ আছিলে আৰু এই ফিলচফিৰ মাজত এতিয়া ফিলচফিকেলি ইট ইজ নট ইভেন নেচেচাৰী টু লিষ্ট দেম আমি ফিলচফিকেলি এই বস্তুটো লিষ্ট কৰিব নোৱাৰো বাট যদি আমি আৰু 5 কম্পনেণ্টছ তাতে মেনশ্যন কৰোঁ আৰ্লিয়াৰ দেন তাতে কি হ'ব কিলছ দেন দ্য অনলি এপিক এইটো টপিকৰ লগতে পুৰাণাজৰ এটেম্প কৰিছিলে জিঅ'গ্ৰাফি মিউজিক এটচেট্ৰা পুৰাণত লগতে কি দিয়া আছিলে মিউজিক বা গডৰ যি ডেমনছ এইবোৰ তাৰপিছত লাইফ আফটাৰ ডেথ কি হয় এইবোৰ বস্তু চ' তাৰ এইবোৰ বস্তু দিয়া হৈছিলে পুৰাণত চ' পুৰাণাজ আৰ অলছ' ৰিলেটেড মেইনলি যিবোৰ বেদজ ফলোৱাৰ্ছ লগত চ' এই গোটেইখিনিৰ পাছত যেতিয়া আমি মিথলজিটো ক্ৰছ কৰাৰ পিছত আমি তাতে এডুকেশ্যন হওক বা গ্ৰামাটিকেলি হওক আৰু নিৰক্ষ যিবোৰ জ্যোতিষশাস্ত্ৰৰ বিষয়ে একোৱেই নাজানা সকলৰ কাৰণে অলপ প্ৰব্লেম হয় কেতিয়াবা যেতিয়া সংস্কৃত শব্দবোৰ দেন কল্পসূত্ৰ চ' কল্পসূত্ৰৰ জৰিয়তেও আমি বহুত বেনিফিটেড হৈছিলোঁ টু ন' দা বৈদিক যিবোৰ প্ৰচেছ এইবোৰ চ' অল পুৰাণাজ কম্বাইন লিজেণ্ডছ ৰিলেটেড টু গড এণ্ড ডেমনছ অল যিমান পুৰণা আছে পুৰাণ আছিলে পুৰাণত যিবোৰ ৰাইটিংছ বা শ্লোক আছিলে বা মাইথ আছিলে গোটেইখিনি তেওঁলোকে এইখিনি পুৰা চেকিং হৈছিলে আৰু যিবোৰ মানিব লগা হয় এইবোৰ মানিবৰ কাৰণে দিয়া হৈছিলে বাট আজিও এই বস্তুবোৰ তেওঁলোকে কিছুমান ট্ৰেডিশ্যনেলে তাত আগত যিটো কৰা হৈছিলে সেইটোৱেই অফাৰ কৰে এতিয়া আমি বেদাংগজ এপিক্সত যাওঁ যেতিয়া বিদুৰাৰ তাক নৈতিক দৰ্শন ভীষ্মৰ ৰাজনৈতিক দৰ্শন আৰু ভগৱত গীতা এইখিনি আমি আজি কৰি maybe today it will not possible next day we will try this one so আজি আমি 7 ৰিলিজিয়ন চাওঁ কি শুক্ৰবাৰ মেইনলি তেওঁলোকে কিবা এটা বাৰ বুলি যেনেকা আমি কিছুমান ক্ষেত্ৰত তাৰ যিবোৰ উইক ডেইজ আছে উইক ডেইজবোৰত মেইনলি ইম্পৰ্টেণ্ট দিয়া কিছুমানে ফ্ৰাইডে কিছুমানৰ ছেটাৰডে কিছুমানৰ তেনেকা চেম বস্তুবোৰ কিছুমানৰ কি হ'ল নৈতিক দৰ্শনৰ মাজতে কিছুমান এইবোৰ বস্তু ইনক্লুড কৰা হ'ল যে যিবোৰৰ এটা কল্পসূত্ৰৰ জৰিয়তে আৰু কল্পসূত্ৰ বুলি ক'ব পাৰোঁ যে তাতে মেইনছ হ'ল ইনক্লুড হ'ব বাট আঁতৰাব নোৱাৰিব ডেট মিনছ হোৱাট তাতে আচ্ছা আমি এটা বস্তু ক'ব পাৰোঁ যি কোনে আমাৰ এই বৈদিক যিখন বেদাস এইখন কোনে মানে লিখিছিলে তো ৰাইটাৰ হ'ল কি বেদব্যাস তেওঁ হ'ল বেদৰ ৰাইটাৰ আৰু এই কল্পসূত্ৰৰ মাজতে তাতে আমি ডিফাৰেঞ্চ যেনেকা ঋগ্বেদ যজুৰ্বেদ সমবেদ অথৰ্ববেদ এই বস্তুবোৰ যেনেকা চেঞ্জ হৈছিলে ডিভিশ্যন হৈছিলে নট চেঞ্জ ডিভিশ্যন হৈছিলে এই ডিভিশ্যনৰ মাজতেও কিছুমান বস্তু কি আছিলে এটা হিষ্ট্ৰী টাইপে এনচিয়েণ্ট যিবোৰ লুকছ আছিলে এইবোৰ সোমাই আছিলে
সো কল্পসূত্ৰ হওক আৰু জ্যোতিষা হওক এই বস্তু কিছুমান বস্তু যেনেকা এই বেদৰ এষ্টাব্লিছ বেদখনৰ বেদাজৰ যেতিয়া এইখন হৈছিলে আজিৰ পৰা 15 ইয়াৰ্ছ BC-ৰ আগত তেতিয়া কোন ঋষিবোৰ আছিলে যিবোৰে এইখনত মানে এইবোৰ লিখিছিলে তাক কৈছিলে বেদব্যাস কিন্তু কি ৰাশিবোৰ লিখিছিলে যেনেকা যেন ফাৰ্ষ্ট অফ অল ঋষিজ দেন আগৰতলা দেন এগেছ আত্ৰি বুলি ক'ব পাৰোঁ গৌতম আত্ৰি তাৰপিছত জমাদাগিনী দেন ভৰদ্বাজ তাৰপিছত বশিষ্ঠা দেন মোষ্ট পাৱাৰফুল আছিলে কোন বিশ্বমিত্ৰ তেওঁ আছিলে মোষ্ট পাৱাৰফুল চ' তেওঁহে এই বস্তুটোৰ কি কৰিছিলে মেক্সিমাম ছাপোৰ্ট কৰিছিলে তো ভীষ্মৰ ৰাজনৈতিক ইয়াতে এপিক্সত যদি যাওঁ আমি তেনেহ'লে এপিক্সত আকৌ কি আছিলে বিদুৰাৰ নৈতিক দৰ্শন তাৰপিছত ভীষ্মৰ ৰাজনৈতিক দৰ্শন তাৰপিছত ভগৱত গীতা এই বস্তুবোৰ ইনক্লুড হৈ আছিলে তো আগাত্ৰা যি তেওঁ এজন গেষ্ট কি আছিলে ঋষি আছিলে যি তেওঁ কিছুমান যিবোৰ পুৰাণী যিবোৰ শ্লোক আছিলে এইবোৰৰ মাজত তেওঁ আকৌ এইবোৰৰ মাজতে তেওঁ মেক্সিমাম হেল্প কৰিছিলে আৰু এইখনতো শ্লোক হৈ আছে এই ধৰ্মগ্ৰন্থবোৰতো কি আছে মেক্সিমাম শ্লোক হৈ আছে আৰু এই শ্লোকবোৰৰ জৰিয়তে এতিয়া যদি আমি ভাবিব যাওঁ বেদজৰ আকৌ কেই ছেপাৰেট হ'ল বেদজ আকৌ 3 ভাগত বিভক্ত কৰা হ'ল যেনেকা 4 ভাগ সামবেদ অথৰ্বেদ ঋগ্বেদ সামবেদ অথৰ্বেদ এণ্ড যজুৰ্বেদ চ' এই 4টাৰ মাজতে কি আছিলে যে নলেজ অফ ভাৰ্চন যোনটো এইটো 1500 BC-ত হৈছিলে আৰু কনচিষ্ট অফ 1028 পয়েমছ তাতে কি আছিলে 1025 পয়েমছ আছিলে আৰু কনচিষ্ট অফ এইটো এৰেঞ্জ কৰিছিলে ইন 10 তাকে 10 চাৰ্কুলক এৰেঞ্জ কৰা হৈছিলে আৰু এইখিনি যি নলেজ অফ ভাৰ্চেছ আছিলে এইটো আছিলে নেৰ যি 15,000 BC-ৰ পৰা মেক্সিমাম 2000-ৰ ভিতৰতে গোটেইখিনি হৈ 15,000 BC-ৰ পৰা ষ্টাৰ্ট হৈ এইফালেদি আকৌ যেতিয়া বৈদিকৰ স্মৃতি হোৱাৰ আগলৈকে এই বস্তুখিনি এণ্ড হোৱালৈকে বৈদিক যুগৰ এণ্ড হোৱালৈকেহে এই বস্তুটো আকৌ স্মৃতিৰ এৰিয়াতে সোমালে চ' তাতে মেক্সিমাম 1024 পয়েমছ আছিলে বেদজত এণ্ড এৰেঞ্জো হৈছিলে ইন 10 চাৰ্কুলছত 10টামান চাৰ্কুলছত এৰেঞ্জ হৈছিলে তাৰপিছত সামবেদ যি আছিলে সামবেদত মেক্সিমাম এই বস্তুবোৰ যি আছিলে স্মৃতি আৰু ঋগ্বেদত যিবোৰ আছিলে এই বস্তুবোৰৰ পৰা যদি অথৰ্ববেদত আমি আহোঁ তেনেহ'লে অথৰ্ববেদত কি হ'ল ছেম দে অনলি ইনক্লুড সাম মিউজিক এণ্ড ভয়েচ অনলি ইনক্লুড যিটো অথৰ্ববেদত নাছিলে সামবেদত দেন অলছ' অথৰ্ববেদত ছেইম এইবোৰে আছিলে আৰু লগতে আছিলে 20 লগতে আছিলে ৰেচুৱেলছ যি আমি কিছুমান বস্তু যেনেকা পাপ হ'ল বা এই বস্তুখিনি আমি আকৌ ক্ষমা বিচাৰোঁ বা মোক্ষ কৰিব বিচাৰোঁ ঈশ্বৰৰ আগতে ভগৱানৰ আগতে তেতিয়াহে আমি এই বস্তুবোৰ জেনেৰেলি আমি পাপটো কাটি কিনি শূন্য হ'ল বুলি ভাবি লওঁ ত' ছেইম তেনেকা এই বস্তুবোৰৰ ক্ষেত্ৰত অথৰ্ববেদতে হওক আৰু অথৰ্ববেদতে মেক্সিমাম দেন সামবেদ আৰু অথৰ্ববেদ ঋগ্বেদ এণ্ড যজুৰ্বেদ এই বস্তুখিনি কমপ্লিটলি 4টা পাৰ্টকে কমপ্লিটলি জানিবৰ কাৰণে আৰু যথেষ্ট টাইম ল'ব লাগিব
তাৰপিছত ধৰ্মসূত্ৰজ মেক্সিমাম কি হয় শুক্লা এইটো ধৰ্মসূত্ৰজৰ জৰিয়তে আৰু অথৰ্ববেদ আৰু এইটো এক্সটেণ্ড নহয় চ' ধৰ্মসূত্ৰজাৰ এক্সটেণ্ড নহয় ধৰ্মসূত্ৰ পাৰ্টেইনিং কি হয় শুক্ল যজুৰ্বেদ এণ্ড অথৰ্ববেদ আৰ নট ইন এক্সাম চ' এতিয়া আমি যদি ধৰ্মজক হেৰি কৰোঁ তেনেহ'লে ধৰ্মজ সূত্ৰ পাৰ্টেইনিংগে শুক্ল যজুৰ্বেদা এণ্ড অথৰ্ববেদা আৰ নট ইন এক্সাম এইটো মেইনলি নট এক্সটেণ্টত এক্সামত নহয় কিছুমান বস্তু যেনেকুৱা পৌৰাণিক লগৰ ৰিলেটেড হৈ পেলাই আহে কিন্তু মেইনলি হ'ল ঋগ্বেদ অথৰ্ববেদ যজুৰ্বেদ এণ্ড but you have to divine them with some intelligence চ' এই বস্তুখিনি যদি আমি এতিয়া স্মৃতিত যাওঁ ব্ৰাহ্মণ কাশ্যপ তাৰপিছত ক্ষত্ৰিয় বুলি আছিলে তাৰপিছত জেণ্ডাৰ বেচিছ এইবোৰ বস্তু আকৌ বৰ্ণ বেছড জেণ্ডাৰ কিছুমান বস্তুত শংকৰাজ বা মীমাংসা যেতিয়া ইণ্ডিয়ান স্কুলছ অফ ফিলচফি আমি যদি ইণ্ডিয়ান স্কুলছ অফ ফিলচফি ষ্টাডি কৰোঁ তেনেহ'লে তাতে 6 স্কুলছ অফ ষ্টাডি আছে যেনেকুৱা বৈদিক স্কুল মীমাংসা স্কুল ন্যায় স্কুল দেন শংকৰা স্কুল তেনেকুৱা বহুত কেইখনমান স্কুল আছে যিবোৰত ছেপাৰেটলি ষ্টাডি হৈছিলে তো এই বস্তুবোৰত মেক্সিমাম এটা পাৰ্টত সাপোজ 5ত এটা 6ত এটা এনেকা এটা পাৰ্টত বেলেগকৈ আমি এইবোৰ ষ্টাডি হিচাপত স্কুল হিচাপত সিহঁতক ছেপাৰেটলি কৰিব পাৰোঁ কিন্তু এইটো কাৰণে আমি আগৰ পৰা এইখিনি কৰিব লাগিব ডাইৰেক্টলি স্কুলত গৈ এইখিনি কৰিব নোৱাৰোঁ চ' তো ডিছক্ৰিমিনেশ্যন এইটো এতিয়া ফাৰ্ষ্ট যি হ'ল এইটো হ'ল জেণ্ডাৰ বেচিছ ডিছক্ৰিমিনেশ্যন হ'ল তাৰপিছত মেক্সিমাম যিবিলাক সূত্ৰজ আছিলে এই সূত্ৰজবিলাকতো কিছুমান এক্সামিন কৰা হৈছিলে সূত্ৰজবিলাকৰ লৈ চ' যেনেকুৱা হ'ল আছোৱালৱামা সীতাৰাজ এইটো কি হৈছিলে ৱাজ ফাউণ্ডেড বাই ঐশ্বলানা চ' এ ষ্টুডেণ্ট অফ সংখ্যা তেওঁ সংখ্যাৰ এজন ষ্টুডেণ্ট আছিলে চ' লাইকৱাইজ মেনি সীতাৰাজ অলছ' ৱেন নন আৰু সকলো যেতিয়া এড হৈ পেলাই কিছুমান সকলোৰ আইডিয়াবিলাক এড হয় তেতিয়া অট'মেটিকেলি কি হয় আইডিয়াবোৰ অলপ এডভান্স হৈ যায় আৰু এটা ছাপৰ্টিভো হয় চ' এই বস্তুবোৰৰ কাৰণে যিবোৰ সূত্ৰজ ইয়াতে দিয়া আছিলে এই সূত্ৰজবিলাকৰো জানিবলৈ দিছিলে যদিও চ' আমি এতিয়া যদি সূত্ৰজবিলাক লৈ ডিছকাছ কৰোঁ তেনেহ'লে আমাৰ সময়ত এইখিনি বস্তু কভাৰ নহ'ব চ' better what we have not clear we will discuss on the last day of this chapter so এতিয়া aspects desire mentions এইটো চোৱা এইটো বস্তুটো হ'ল maximum yogas were performed solely with the motive of reaping worldly benefit যিবিলাক পৃথিৱীৰ যিবোৰ আমি পাব লগা বা আমাৰ আশা পূৰণ কৰাৰ যিবোৰ বস্তু হয় এই বস্তুবোৰৰ বেনিফিটছ লৈ আমি ডেইলি ওলাই যাওঁ কিন্তু মেবি আমি না নিগেটিভিটি হয় কেতিয়াবা পজিটিভিটি হয় বাট মেইনলি আমি বেদজৰ যিবোৰ আছে এইবোৰৰ বস্তুই আমি তাতে ফ'ল' কৰিব লাগিব আৰু তাতে কিছুমান সেইটো সময়ত কিছুমান বৰ্ণক লৈ কিছুমান ছেপাৰেশ্যনটো আহিছিলে যিবিলাক বৰ্ণ লৈ কিন্তু এইবোৰ হ'ল ডিছক্ৰিমিনেশ্যন হ'ল বৰ্ণ বেছ চ' ব্ৰাহ্মণ কাষ্ট্ৰীয় এইবোৰ হ'ল ছেকেণ্ড ডিছক্ৰিমিনেশ্যন জেণ্ডাৰ বেছ চ' যদি so the characteristics of this Shankaras is also they are not regarded as common to all Bornos কিন্তু Shankaras কি আছিলে তেওঁলোকে all Bornos লগত এনেকা Shankaras অলপ separate আছিলে আৰু সেইটো কাৰণেই তেওঁ কি কৰে
শংকৰাজৰ এটা শংকৰা ফিলচফিৰ এটা কি আছে নাম আছে সো দিজ আৰ এই ফিলচফিৰ মাজত ইহঁতে নিজৰ যিবোৰ কেৰেক্টাৰিষ্টিক্স হওক বা প্ৰেছক্ৰিপশ্যন এইবোৰ আলোচনা কৰে সো এই ডিছক্ৰিমিনেশ্যন ইজ বৰ্ণজ বেছড এণ্ড ব্ৰাহ্মীণ কাষ্ট এটচেট্ৰা এইবোৰ ডিছক্ৰিমিনেশ্যন জেণ্ডাৰ বেছড হয় সো ফাৰ্ষ্ট ষ্টেজৰ যিটো হ'ল কাষ্ট চিষ্টেমত গ'লে আমি এতিয়া বৰ্ণ চিষ্টেমত গ'লে এইবোৰ বহুত বস্তু আহি যায় এতিয়া বৰ্ণ চিষ্টেমত যদি যাওঁ আমি ফাৰ্ষ্টত গ'লে কি হ'ব কাষ্টত গুচি যাব আকৌ সো কাষ্টৰ ডিছক্ৰিমিনেশ্যনত এইটো প্ৰভাইড কৰা হৈছিলে কাষ্টৰ ডিছক্ৰিমিনেশ্যনতো এই বস্তুটো প্ৰভাইড কৰা হৈছিলে এণ্ড টু আপাৰ হেণ্ডত আপাৰ হেণ্ড টু মেন্স হায়াৰ ক্লাছেছ এইটো আৰু ইনে কেনেকুৱা এই চিষ্টেমটো হৈছিলে আৰু একশ্যনছ আৰ ইনকনচিকুৱেঞ্চেছ ইন চ' ফাৰ দ্য হায়াৰ ক্লাছ মেন যিটো হায়াৰ ক্লাছ মেন এইখিনি দি তেওঁলোকক ইনক্লুড কৰা হৈছিলে যি চাৰিটা এনেকুৱা বস্তু দিয়াৰ পিছতো যি বস্তুবোৰ তাতে ক্লাছটো ডিচাইড কৰিব কাষ্টৰ চিষ্টেমত তাক বেলেগকৈ কৰা হৈছিলে সো এই বস্তুবোৰত আমি বহুত বস্তু যদি আমি কাউণ্ট কৰিব যাওঁ তেনেহ'লে বহুত বস্তু চাওঁ যে তাতে কাষ্ট চিষ্টেম আকৌ বৰ্ণ চিষ্টেম এইবিলাকত বহুত মানে এই বস্তুবোৰ মানিব গ'লে বহুত ছেপাৰেশ্যন পাৰ্টিশ্যন এনেকুৱা বহুত খণ্ড বিখণ্ড হৈ যাব সো এইটো এই বস্তুটোৰ কাৰণে যি ফ্ৰেমৱৰ্ক অফ তাতে কি ফ'ৰফল্ড বৰ্ণজৰ যিটো আছিলে তাৰপিছত যদি এপিক্সো আছিলে দেন মাইথলজি যিবোৰ তাতে কিছুমান শ্লোকো আছিলে যিবোৰ আমি মিউজিকৰ জৰিয়তেও ক'ব পাৰিলোঁ হয় সো ইন ইয়ৰ বুক দিজ থিংছ আৰ নট গিভেন বাট যদি কোনোবাই এই বস্তুটো চাব বিচাৰে তেনেহ'লে ট্ৰেন্সলেটেড ফৰ্ম অফ বেদছখনত পঢ়া শুনা কৰিলে পাই যাব সো আমি এইখিনিত আজি এইখিনি বস্তু পালোঁ যে তাতে বেদ কেইখন আছে 4খন ঋগ্বেদ সামবেদ অথৰ্ববেদ এণ্ড যজুৰ্বেদ এইটো 4টা স্পেলিঙো ভালকৈ চাই ল'বা বিকজ ইন ওৱান পইণ্ট এটা স্পেলিং ৰং হ'লেও বহুত 1 marks মান so these are the very important things that ধৰ্ম sutras the dharma sutras pertaining of shukla অৰ্থ শুক্ল অৰ্থ আৰু সামবেদত আছিলে কি এইটো ঋগ্বেদত আছিলে বিশিষ্ট আৰু বুদায়ন ধৰ্মৰ যিটো কি ঋগ্বেদত ধৰ্মজিত সেইটো হ'ল বশিষ্ঠ আৰু কৃষ্ণ যজুৰ্বেদত আছিলে কোন আপাস্তম্বা এইটো হ'ল এইটো ধৰ্ম তেনেকা নাম এণ্ড সামবেদত আছিলে গৌতম সামবেদত হ'ল গৌতম এণ্ড সো কিছুমান বস্তু এনেকুৱা ধৰ্মৰ এগেইনষ্টত ৰাইটাৰ্ছবোৰ যিবোৰ আছিলে তেওঁলোকেহে এইখিনি বনাই দিলে সো য়োগাজ এইটো তাতে আকৌ য়োগাজ আছিলে যিবিলাক চ'ললি কি হয় motivation of worldly benefit যিবোৰ মাইণ্ডটো yogas are in Vedic period yogas takes a very important role yogasৰ বহুত important role লোৱা হৈছিলে Vedic periodত because in yogas the experiment and the sloks these things are most important because the motivation আৰু যিটো পজিটিভিটি এই বস্তুটো মেক্সিমাম ক'ত আহে এইটো এই
yoga ahibo. So two aspects that they deserve hobo jitu yogas are performed with solely with the motive of reaping worldly benefits. And secondly, man has ineligibility to perform yoga in the absence of his wife. এতিয়া yoga to the absence of his wife ahe, then which means the enjoyed equal ratios. That means what? Then some peoples in religion also they want to do it perfectly, and এই perfectly কৰিব কাৰণে তেওঁলোকে এই বস্তুটো কি কৰে নিজে হাতত লৈ লয় আৰু that to make it beautiful we cannot follow the ancient time যিটো radio এইটো. So the ideals for Jagyaya sutras are two types. Griha sutras into two types. Only one type of ritual is to perform only one in once in the life, and there is an exception. And when baki class group ki asile exception asile. So কিছুমান স্কুলত আকু বেদজক ইগনোৰ কৰিছিলে আৰু কিছুমান স্কুলক বেদজ ফলো কৰিছিলে. এইটো এটা ইণ্ডিয়ান হিষ্ট্ৰীৰ ইম্পৰ্টেণ্ট পইণ্ট আছিলে. আৰু যিমানে মোক্ষ বুলি আছিলে পাৰ্ট, যি কিবা এটা হোৱা যদি কিবা পাপ হৈছিলে বা কিবা হৈছিলে তেতিয়া এই মোক্ষটো বন্ধ কৰি দিলে যেনেকা আৰু So Yajurvedok mainly Rigved and Huklaved, এইটো যজুৰ্বেদ, দেন সামাবেদ. এই চাৰিটা বেদৰ যি আছিলে ইহঁতে মেক্সিমাম কি আছিলে ব্ৰাহ্মণ ক্ষত্ৰিয় এণ্ড আৰু বহুতো আছিলে তেনেকা যিবোৰ বৰ্ণ লৈ পেলাই তাতে এটা মেক্সিমাম এইবোৰ হয়. So these আমি যদি পাৰ্সোনালি ক'ব খুজো, then these things we have to avoid. We can do it as a our just Indian nationality, but as a only religion on religious matters we cannot follow this caste system or religions also. So these are the four Vedas in these Vedas: Rigved, Yajurved, Samaved and Arthaved. So these are sutras about এইটো chapter এইখিনি আছিলে আজি. And Dharma sutras are pertaining যে Shukla, Yajurvad and Atharvavad এইবোৰো not extent আছিলে. আৰু তাতে গৃহীয় যিটো আছিলে ধৰ্ম, গৃহীয়ৰ মাজতে গৃহতো আছিলে, গৃহীয়ত মডেলছতো আছিলে ঋগ্বেদ, শুক্লা, যজুৰ্বেদ and Krishna, Yajurvad, then Samaved, Atharvaved, Vaikhanika and Kahira এইবোৰো আছিলে তেওঁলোকৰ ইণ্ডিয়ান ফিলচফিৰ যি বৈদিক এৰা তাতে আছিলে. সো এইখিনি চেপ্টাৰ আমি আকৌ কন্টিনিউ কৰিম নেক্সট ডে. এণ্ড এই টাৰ্মছবোৰ অলপ বুজাই দি দিম. অ'কে, ঠিক আছে, থেংক ইউ.